মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি 2 নম্বৰৰ চিটো আলোচনা কৰোঁ আহা। 2 নম্বৰ চিটো চোৱা। 17 হেমি মিটাৰক হেক্টোমিটাৰক 2 মিটাৰক মিটাৰলৈ নিয়া। অৰ্থাৎ আমি এইটো চিটো সমাধান বুলি লিখিলোঁ। 17 হেমি হেক্টোমিটাৰ 2 মিটাৰ কিহলৈ যাব লাগে? মিটাৰলৈ যাব লাগে। 2টো মিটাৰত আছে, তাক আমি মিটাৰলৈ যোৱাৰ প্ৰয়োজন নাই, গতিকে এই হেমি হেক্টোমিটাৰক মিটাৰলৈ যাম। 17 ইয়াক কি কৰিবা? যোগ 2 মিটাৰ। এটা যোগ হৈ আছে, যোগ কৰি চিহ্ন পাতিবা, হ'ব। এতিয়া আমাৰ এই 17ক কিহেৰে পূৰণ কৰি আমি মিটাৰলৈ যাম? চব মিটাৰ এইটো চোৱা, এই চাৰ্টখনৰ মতে চাৰ্টখন মুখস্থ থবা দেই। এই চাৰ্টখন 10 মিলিমিটাৰ 1 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ 1 ডেচিমিটাৰ 10 ডেচিমিটাৰ 1 মিটাৰ 10 মিটাৰ 1 ডেকামিটাৰ 10 ডেকামিটাৰ 1 হেমিমিটাৰ 10 হেমিমিটাৰ 1 কিলোমিটাৰ। হেক্টোমিটাৰ 1 কিলোমিটাৰ হ'ল। এইটো চোৱা, ইয়াত 10 মিটাৰে 1 ডেকামিটাৰ 10 ডেকামিটাৰে 1 হেক্টোমিটাৰ, তাৰমানে 10 গুণ 100 মিটাৰে 1 হেক্টোমিটাৰ। তাৰমানে ইয়াত কিহেৰে পূৰণ হ'ব? এতিয়া 100ৰে পূৰণ হ'ব। কিয় হ'ব? এতিয়া মিটাৰলৈ লৈ যোৱাৰ বাবে মিটাৰলৈ গ'লো 2 মিটাৰ। যিহেতু কি পাতিম? 1 হেমিমিটাৰ সমান কিমান? 100 মিটাৰ। 1 হেমিমিটাৰ সমান মানে 100 মিটাৰ। এতিয়া কি হৈ গুচি গ'ল? এইটো মিটাৰলৈ গুচি গ'ল। 17 এগুণ 17, 2 শূন্য পাতি দিয়া, মিটাৰলৈ গ'ল। যোগ 2 মিটাৰ, হ'ব। এতিয়া যোগ কৰি দিয়া 1700 মিটাৰ আৰু 2 মিটাৰ। মিটাৰ মিলি গ'ল নহয়। এতিয়া মিটাৰ একক মিলিলে, গতিকে যোগ কৰিব পাৰি। 0 লগত 2 যোগ কৰিলে 2 0 17 মিটাৰ। তাৰ মানে কিমান পালো আমি? 1702 মিটাৰ। আমি এই হেমিমিটাৰক মিটাৰলৈ লৈ গ'লো, হ'ল। যিহেতু 1 হেমিমিটাৰ 100 মিটাৰ, 100 মিটাৰত 1 হেমিমিটাৰ থাকে, হ'ল। 100 মিটাৰ হ'লেহে 1 হেমিমিটাৰ হয়। গতিকে আমি কি কৰিলোঁ? 17ক 100ৰে পূৰণ কৰি দিলোঁ, এইটো মিটাৰলৈ গুচি গ'ল। এতিয়া মিটাৰ যোগ হ'ব, 1702 মিটাৰ উত্তৰটো পালোঁ। যদি ভিডিঅ'টো চাই কিবা উপকৃত হৈছে যেন ভাবা, তেতিয়াহ'লে লাইক এটা কৰিবা, আৰু যদি চেনেলটো চাই ভাল পাইছা, ভাল কমেণ্টেৰে মোক উৎসাহিত কৰিবা। যদি চেনেলত নতুন, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ'লৈ আকৌ এইদৰে তোমালোকৰ ওচৰত উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।